গুৰুৰ কথা তেতিয়াহ'লে কিন্তু পাতাললৈ নগ'লেহেঁতেন। তাত এটা গুৰু শিষ্যৰ কিন্তু সম্পৰ্ক দিছে। গতিকে বলি চলনৰ এই কথাখিনি কৈ আমি কিন্তু তাৰ পাছত এটা উপদেশ দিব লাগিব, তেতিয়াহে ই দিহানাম হ'ব। আৰু তাতোতকৈ যদি আমি আটাইতকৈ উদ্ধতলৈ যাওঁ মহিলাসকলক কেন্দ্ৰ কৰি, আমি খুব এবাৰ সুন্দৰ নামৰ কথা ক'ব লাগিব, চৰিত্ৰৰ কথা ক'ব লাগিব, প্ৰহ্লাদ চৰিত্ৰৰ কথা। সকলোৱে নিশ্চয় কীৰ্তন বা ভাগৱতত পঢ়িছে যে অসুৰৰ ঔৰসতো কিন্তু কয়াধুৱে ভক্ত প্ৰহ্লাদক জন্ম দিলে। এফালে মহিলাগৰাকীৰ সংস্কাৰী মাতৃত্ব, এফালে প্ৰহ্লাদে ভগৱন্তক নিৰ্মল ভকতি কৰিছে, এফালে বৈৰী হিচাপে হিৰণ্যকশিপুৰে পৰম পুৰুষ প্ৰভু ভগৱন্তক চিন্তা কৰিছে, বধ কৰিবৰ কাৰণে উদ্যত হৈ আছে, আৰু ভগৱন্তই ভকতক উদ্ধাৰ কৰিবৰ কাৰণে এনে এটা ৰূপ ভৈৰৱ ৰূপ ল'লে, যিটো ৰূপ দেখি স্বয়ং লক্ষ্মী মাতৃও নিজৰ স্বামীক চিনি নোপোৱা হৈছিল, হয়নে? নিৰ্মল ভকতিয়েহে আচলতে ভগৱন্তক বশ কৰিব পাৰে। সেই ভকতিতে আছে প্ৰেম, শ্ৰদ্ধা, অনুৰাগ সমস্ত আছে। সেই ভকতিৰেহে বশ কৰিব পাৰে। সেয়েহে কয়াধুও কিন্তু হিৰণ্যকশিপুৰৰ দৰে এজন অসুৰক প্ৰেমেৰে বশ কৰি সেই নাৰায়ণ শব্দ উচ্চাৰণ কৰাই সেই সময়ত কিন্তু সহবাস কৰি প্ৰহ্লাদক স্থিতি দিছিলে। এই কাহিনীবোৰৰ মাধ্যমেৰে আমি কিন্তু কি কৰিব পাৰোঁ, আমি এটা উপদেশ দিব পাৰোঁ। নামৰ মাধ্যমেৰে প্ৰহ্লাদক দিয়া অত্যাচাৰ, এফালে প্ৰহ্লাদে একেৰাহে কৰি থকা অবিৰামভাৱে কৰি থকা নাম উচ্চাৰণ, আৰু ভকতক উদ্ধাৰ কৰিবলৈ অহা এই ভগৱন্তৰ যি ৰূপ কিয় লৈছিলে, যে ব্ৰহ্মাই কৈছিলে স্বৰ্গতো নহয়, মৰ্ত্যতো নহয়, অস্তেও নহয়, হস্তেও নহয়, বাহিৰতো নহয়, ভিতৰতো নহয়, দিনতো নহয়, ৰাতিও নহয়, মানুহো নহয়, জন্তু নহয়, এই সময়তে নিধন তোক হ'ব। তেতিয়া অসুৰে কি ভাবিলে, তেনেকুৱা কোন আছে? মানে মানুহ দেৱতাই বেলেগকে ভাবিলে আৰু অসুৰে বেলেগকে, ভাৱ চিন্তাবোৰ সকলোৰে বেলেগ বেলেগ, এই কথাবোৰো তাত দেখাইছে। সেইকাৰণে নৰসিংহ ৰূপ লৈ পৰম পুৰুষ প্ৰভু ভগৱন্তই হিৰণ্যকশিপুৰক বধ কৰিলে, মুকুতি পালে। পৰম পুৰুষ প্ৰভু ভগৱন্তক বৈৰী হিচাপে চিন্তা কৰি হিৰণ্যকশিপুৰে কিন্তু মুকুতি পালে, যিহেতু তেওঁ সেই জয় বিজয় আছিলে। সেইখিনি বহল কথা নকওঁ, কিন্তু দিহানাম প্ৰতিযোগিতাত আমি কেতিয়াবা দেখিবলৈ পাওঁ নাম যিকোনো আৰু গুৰুজনৰ ওপৰত বিভিন্ন কথা, গুৰুজনক যেনে শংকৰ আঙুলি, যেনে চম্পাকলি, হাতত ৰত্নাৱলী পুথি, এনেধৰণৰ কথা গাই পৰিৱেশন কৰে, জয় জয় বত্ৰদৰা গাই এনেধৰণৰ কথাখিনি কয়। কিন্তু এই কথাখিনি যদি আমি নামত উপস্থাপন কৰোঁ, তেতিয়াহ'লে ই প্ৰকৃত নাম নহ'ব। নাম হ'বলৈ গ'লে পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নাম হ'ব, কিন্তু আমি তেতিয়াহ'লে গুৰুজনৰ ওপৰত নাম পৰিৱেশন নকৰিম নেকি? নাম পৰিৱেশন কৰিম যে গুৰুজনে কোনটো দিশৰ পৰা কেনেধৰণে ভগৱন্তক অৰ্পিত মনেৰে সমস্ত কায় বাক্য মানে অৰ্পণ কৰি কি নাম পৰিৱেশন কৰে বুলি কৈছে, সেই কথাখিনি বৰ্ণনা কৰিলেহে নাম হ'ব। আৰু দিহানাম প্ৰত্যক্ষভাৱেও গাব পাৰে, পৰোক্ষভাৱেও গাব পাৰে। পৰোক্ষভাৱে মানে আপুনি এটা কাহিনীৰ